এখন ইনোভা আপনাকে ঘৰত লৈ যাব পাৰিব এল্টৰ বাজেটত কিমান আপনাকে ফুল ভিডিঅটো ওয়াচ কৰিব গম পাই যাব বুকিং নালাগে ডাইৰেক্ট ডেলিভাৰী ওকে 1 লাখ 1.5 লাখ 2 লাখ 3 লাখৰ ভিতৰত গাড়ী আছে তো আমাৰ এফালে যেনেকৈ আপোনাৰ নিছানৰ মাইক্ৰ এখন আছে আন্ডাৰ 2 লাখ ৱেগনাৰ আছে অল ওভাৰ ইণ্ডিয়া ফাইনেন্সো কৰাই দিম 2 লাখ টকা দি এখন গাড়ী আপোনাৰ ঘৰত লৈ যাব পাৰিব 2 লাখ টকা দিয়ক আৰু এখন এক্সেল 6 ঘৰত লৈ যাব পাৰিব 2 লাখ টকা দি পাজাৰ স্পৰ্ট আপোনাৰ ঘৰত লৈ যাব 2 লাখ টকা দি প্ৰফেছন ড্ৰাইভাৰ এখন গাড়ী ঘৰত লৈ যাব পাৰিব 2 লাখ দি আপোনাকে এখন চাইনিং ৰেক্সটন ঘৰত লৈ যাব পাৰিব 1 পৰা 1.5 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং টকা 2 লাখ দিয়ক আৰু এখন আপোনাৰ ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ 2 লাখ টকা দি এখন ডিজেল ব্লেক কালাৰ ডাষ্টাৰ আপোনাৰ ঘৰত লৈ যাব 1.5 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব 2 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ এখন ড্ৰাইভাৰ 1.5 লাখ টকাত ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ আপোনাকে 1 লাখ দি এখন ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ 1 লাখ দি আপোনাৰ ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ এটা এল্টো ডিমান্ডেবল গাড়ী এখন 1 লাখ দি পেলাই আপোনাৰ ঘৰত লৈ যাব পাৰিব 1,95,000 টকাত কেছ এখন ইয়ন ঘৰত লৈ যাব পাৰিব গাড়ী আপোনাকে 1.5 পৰা 2 লাখ টকা দি এখন ইকো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নমস্কাৰ মই আৰিফ সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনেলি মই আহিছো মুন মটৰৰ নিউ ব্ৰাঞ্চৰ নিউ ষ্টক আপডেট লৈ আৰু দেখা পাইছে কিমানবোৰ গাড়ী আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব এটা ভাল ভিডিঅ' হ'ব গৈ আছে আৰু গম পাই মুন মটৰৰ পৰা গাড়ী ল'লে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টৰ সৈতে এটা ৰাইটিং শুদ্ধ গাড়ী পাব আৰু কি বেনিফিট আছে সকলোখিনি জানিম এবাৰ এড্ৰেছটো কৈ দিছোঁ যদি আপোনালোকে ঢিংগিৰা অভাৰব্ৰিজটো ক্ৰছ কৰি আহে তেন্তে প্ৰথমে আপোনালোকে পাব এই কাটিমাৰি প্ৰথম পেট্ৰল পাম্প তাৰ অপজিটত পাব মুন মটৰ আৰু ভালকৈ এড্ৰেছটো বাৰু সুধিম তেন্তে আহক আমি চাহিলদাৰ লগত কথা পাতোঁ আৰু বাকী ডিটেইলছখিনিৰ লগত আমি গাড়ী ডিটেইলছো জানো নমস্কাৰ নমস্কাৰ ভালে আছে ভাল আপোনাৰ আছো পোনপ্ৰথমে মুন মটৰ নিউ ব্ৰাঞ্চৰ নিউ ষ্টক আপডেট লৈ আহিছোঁ ইয়াৰ এড্ৰেছটো এবাৰ আপুনি কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হৈবৰগাঁও ঢিংগেট বুলি কয় যিটো আপোনাৰ ঢিংগেটৰ অভাৰব্ৰিজটো হয় পাৰ কৰি 1 কিলোমিটাৰ আহি পেলাই যিটো প্ৰথম পেট্ৰল পাম্প পাব ভাৰত পেট্ৰল পাম্প তাৰ অপজিটতে মুন মটৰ্ছ পাই যাব আৰু আমাৰ ইউটিউব হেণ্ডেলো আছে মুন মটৰ্ছ বুলি ফেচবুক পেজো আছে আপোনালোকে গুগল মেপতো পাই যাব মুন মটৰ্ছ নগাঁও বুলি সাৰ্চ কৰিলে আমাৰ ডিলাৰ লোকেশ্যন পাই যাব ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় কোনোবা কাষ্টমাৰ যে নিজৰ পাৰ্চনেল গাড়ীখন বিকিম বুলি ভাবিছে আমাৰ ইয়াত চেল এণ্ড পাৰ্চেজো হৈ যায় ওকে যদি প্ৰফাইল ভাল থাকে অল ওভাৰ ইণ্ডিয়া ফাইনেন্সো কৰাই দিম লোকেল কাষ্টমাৰ সেম ডে ডেলিভাৰী আমাক বুকিং নালাগে আহি পেলাই ডাইৰেক্ট গাড়ী ডেলিভাৰী লৈ যাওক বুকিং নালাগে ডাইৰেক্ট ডেলিভাৰী লৈ যাওক ওকে তো ঠিক আছে তে গাড়ী প্ৰাইচ আগতকৈ কম হৈছে হয় আপুনি নিশ্চয় ভিডিঅ'ত গমে পাব ওকে তে বেছি দেৰি নকৰোঁ আমি প্ৰথমে আৰম্ভ কৰোঁ এইখন গাড়ী ক'ব প্ৰথমখন ৰেড কালাৰখন এখন আপোনাৰ Hyundai i20 হয় i20 আস্তা টপ মডেলটো হয় IMD ইন্টেলিজেন্ট মেনুৱেল ট্ৰান্সমিশন 2020 ডিসেম্বৰৰ মান্থৰ গাড়ী হয় ফাৰ্ষ্ট টাইম গাড়ী মাত্ৰ 18000 কিলোমিটাৰ জেনুইন চলিছে নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি পাই যাব এখন আহিব 650 অনলি কিমান দিলে যাব 2 লাখ দিয়ক গাড়ী ঘৰত 2 লাখ টকা দি এখন গাড়ী আপোনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন ক'ব এক্সেল 6 2021 ৰ গাড়ী হয় অনলি 28000 কিলোমিটাৰ চলিছে জেটা এখন আহি যাব আপোনাৰ 945 হয় এখন কিমান দিলে যাব 2 লাখ দিয়ক গাড়ী ঘৰত 2 লাখ টকা দি আপোনাকে এখন যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দিয়ক আৰু এখন এক্সেল 6 ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট ক'ব পাজেৰ স্পৰ্ট আপোনাৰ 2016 ৰ হয় টপ মডেলটো হয় আপোনাৰ 4x4 ডিজেল এখন আহি যাব আপোনাৰ 890 8 লাখ গাড়ী ঘৰত 2 লাখ টকা দি যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি পাজেৰ স্পৰ্ট আপোনাৰ ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন ক'ব নেক্সট এবাৰ XUV5W 2016 ৰ লাষ্ট অফ গাড়ী হয় এখন সৰি এখন 17 ৰ হয় ফাৰ্ষ্ট অনাৰ প্ৰফেসৰ ডিমান্ড গাড়ী ওকে ইঞ্জিন বডি কমপ্লিট সিল পাই যাব নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি থাকিব এখন দাম আহিব মাত্ৰ 7,50,000 7,50,000 হয় ওকে নেগোশিয়েবল মানে এখন মই 7,20,000 এৰি দিম যাওক 7,20,000 হয় ওকে ইনক্লুডিং ডকুমেন্ট আছে 7,20,000 এৰি দিম 2 লাখ ডাউন পেমেন্ট গাড়ী ঘৰত লৈ যাওক যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি প্ৰফেছন ড্ৰাইভাৰ এখন গাড়ী ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ XUV5W নেক্সট আমাক ক'ব এখন নেক্সট আহিব আপোনাৰ XUV3W এখন 2019 ৰ লাষ্ট অফ গাড়ী হয় 55,000 চলিছে এখন আহি যাব আপোনাৰ 670 হয় ওকে নেক্সট আমাক এখন ক'ব ৰেক্সটন 2013 ৰ লাষ্ট অফ গাড়ী হয় ডিজেল অটোমেটিক 4x4 সানৰুফ এখন আহি যাব 450 ৰেক্সটন হয় ৰেক্সটনৰ এইটো কিমান দিলে ঘৰত যাব এটো আপোনাৰ 2 লাখ মান দিলে ফাইনেন্স হৈ যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ দি আপোনাকে এখন চাইনিং ৰেক্সটন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন ক'ব ডিজায়াৰ 15 ৰ ডিসেম্বৰৰ মান্থৰ গাড়ী হয় VXI কন্ডিশন ৱাইজ একদম নতুনৰ নিচিনা পাব এখন আহি যাব আপোনাৰ 385 হয় 3,85,000 টকা ডিজায়াৰ পাব ফাইনেন্স হৈ যাব এখন হৈ যাব 1 লাখ মান দিলে লৈ যাব 1 লাখ বা 1.5 লাখ ডাউন পেমেন্ট দিলে বাকি ফাইনেন্স কৰি ওকে দাম কিমান আছে 3 লাখ 385 আছে নেগোশিয়েবল কৰি দিম সামথিং ওকে গাড়ীখনৰ দাম আছে 3,85,000 টকা যদি
1 ৰ পৰা 1.5 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন ক'ব এখন আপোনাৰ সোল্ড আউট হ'ল সোল্ড আউট হ'ল নেক্সট ক'ব ষ্ট্ৰম 2016 ৰ গাড়ী হয় টপ মডেলটো হয় VX এখন আপোনাৰ আহি যাব 575 অ'কে নেক্সট এখন ক'ব নেক্সট ৰেনল্ট ডাষ্টাৰ 2017 ৰ ফাৰ্ষ্ট ওনাৰ অৰিজিনেল পেণ্টৰ গাড়ী হয় 55000 চলিছে এখন আহি যাব 570 হয় 5,70,000 2 লাখ দিয়া গাড়ী ঘৰত 2 লাখ টকা দি যদি প্ৰফাইল ভাল আছে টকা 2 লাখ দিয়া কৰে এখন আপোনাৰ ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ নেক্সট ক'ব ব্লেক বিচ এখনো আপোনাৰ ব্লেক বিচ 2017 ৰ হয় RXZ টপ মডেলটো হয় কমপ্লিট অৰিজিনেল পেণ্টতে আছে ইঞ্জিন বডি সিল আছে ডাষ্টাৰ হয় 1500 সিসি ডিজেল ইঞ্জিন হয় 84000 কিলোমিটাৰ চলা আছে একদম এখনো জেনুইন আপোনাৰ 550 আহিব নেগোশিয়েবল 84 মানে 84 জেনুইন 4000 জেনুইন আছে কোম্পানী নি আপুনি সার্ভিস হিস্ট্রি চেক কৰালে গম পাই যাব ওকে তে এখন কিমান দিলে ওলাব 2 লাখ দিয়া গাড়ী ঘৰত ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন ডিজেল ব্লেক কালাৰ ডাষ্টাৰ আপোনাৰ ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ হয় নেক্সট এখন ক'ব নেক্সট গ্ৰেনেডা নিয়স হয় 2023 লাষ্টৰ গাড়ী হয় 25000 ৰ ভিতৰতে গাড়ীখন চলিছে কমপ্লিট অৰিজিনেল পেপাৰ আছে হোৱাইট কালাৰ ফাৰ্ষ্ট ওনাৰ মেগনা অপচনেল হয় এখন আপোনাৰ 680 আহিব 6,80,000 ওকে 6,80,000 টকাত এখন ঘৰত লৈ যাব পাৰিব এখন 1.5 লাখ দিয়া গাড়ী ঘৰত যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন ক'ব বলেৰো 2019 ৰ গাড়ী হয় আপোনাৰ এখন পাৱাৰ প্লাস 2019 ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন আহি যাব আপোনাৰ 650 হয় 6,50,000 টকা হয় 2 লাখ দিয়া গাড়ী ঘৰত এইটো ONGC চলাটো নেকি ONGC ওকে ঠিক আছে এই আপোনাৰ অফিচাৰ ডিমান্ড গাড়ী হয় ওকে ঠিক আছে নেক্সট এখন ক'ব ডিজায়াৰ 2018 ৰ গাড়ী হয় VXI কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টৰ গাড়ী ইঞ্জিন বডি সিল আছে 550 দিয়ক গাড়ী ঘৰত 550 হয় দাম 2 লাখ দিয়ক যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি আপোনাকে ডাউন পেমেণ্ট মই গাড়ী ফাইনান্স কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ নেক্সট ক'ব 500 2016 ৰ লাষ্টৰ ফালৰ গাড়ী হয় এখনো আপোনাৰ 70-80,000 ৰ ভিতৰত চলিছে এখন আহি যাব আপোনাৰ 720 সামথিং নেগোশিয়েবল হৈ যাব 720 সামথিং গাড়ী ঘৰত ওকে নেক্সট এখন ক'ব ড্ৰাইভাৰ 2021 ৰ হয় এখন আপোনাৰ 495 আহিব 1.5 লাখ টকা দিয়া গাড়ী ঘৰত ওকে যদি প্ৰফাইল ভাল আছে এখন ড্ৰাইভাৰ 1.5 লাখ টকাত ঘৰত লৈ যাব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন ক'ব এখন আপোনাৰ ডিজায়াৰ VDI হয় 2014 ৰ 370 আস্কিং আছে সামথিং নেগোশিয়েবল মই কৰাই দিম 370 আস্কিং হয় নেগোশিয়েবল হৈ যাব ওকে এখন 3,70,000 টকা মানে 1 লাখ দিলে ওলাব আৰামছে ওকে গাড়ীখনৰ দাম আছে 3,70,000 যদি আপোনাকে 1 লাখ দি এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন ৱেগনাৰ ক'ব 2019 ৰ VXI হয় ফাৰ্ষ্ট ওনাৰ প্ৰফেসৰ ডিমান্ড গাড়ী হয় 470 আহিব সামথিং নেগোশিয়েবল কৰাই দিম 1 লাখ দিয়ক গাড়ী ঘৰত 1 লাখ টকা দি ঘৰত লৈ যাব পাৰিব ওকে ঠিক আছে এখন ৱেগনাৰ আপোনাকে 1 লাখ যদি প্ৰফাইল ভাল আছে 1 লাখ দি আপোনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ হয় নেক্সট এখন ক'ব এল্ট্ৰ আমাৰ ইয়াত বৰ্তমান দুখন আছে আৰু এখন সাৰ্ভিসিংত দিয়া আছে তো এখন আছে 2019 ৰ লাষ্টৰ ফালৰ গাড়ী হয় LXI এখনৰ প্ৰাইস আহিব 3,60,000 টকা আৰু এটা হ'ব 2022 সেম কালাৰ VXI হয় 22 ৰ লাষ্টৰ ফালৰ গাড়ী হয় 25,000 ৰ ভিতৰত গাড়ীখন চলিছে এখন আহিব 395 কাস্টমাৰ যে নতুনত এল্ট্ৰ বিচাৰি আছে তো অল্টো অপচনৰ দুটা আছে এটা 22 ৰ লাষ্টৰ হয় এখন আপোনাৰ 19 ৰ ওকে এখন 1 লাখ মান দিলে ওলাব আৰামছে ওলাই যাব যদি প্ৰফাইল ভাল আছে এটা এল্টো ডিমান্ডেবল গাড়ী এখন 1 লাখ দি পেলাই আপোনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট ক'ব আমাক ইনোভা অল লুকছৰ ইনোভা হয় এখন আপোনাৰ ইনোভা সবতকে ফেমাস ইনোভা এখনেই হয় এখন মাত্ৰ আপোনাৰ এল্ট্ৰ বাজাজত এৰি দিম 385ত এৰি দিম ইনক্লুডিং অল ডকুমেন্টেশন ওকে এখন ইনোভা আপোনাকে ঘৰত লৈ যাব পাৰিব এল্ট্ৰ বাজেটত কিমান আপোনাকে ফুল ভিডিঅটো ওৱাচ কৰিব গম পাই যাব নেক্সট এখন ক'ব ইয়ন 2012 বা 13 মডেল হ'ব এখন আপোনাৰ 195 এৰি দিম মই এখন হয় এখন 1,95,000 টকাত কেশ এখন ইয়ন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ 50% মই ফাইনান্স কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে আপোনাকৰ 50% ইয়াৰ ফাইনান্স হৈ যাব নেক্সট এখন ক'ব ফৰ্ড ইকোস্পোৰ্ট 2000 এখন আপোনাৰ 13 ৰ হয় ডিজেল এখন আপোনাৰ ডিজেলত মাইলেজ 20 প্লাস পাব কম্পেক্ট SUV হয় এখনো এল্ট্ৰ প্ৰাইজত এৰি দিম 3,25,000 তাৰপৰ সামথিং মই নেগোশিয়েবল কৰাই দিম 1.5 লাখ মান দিয়ক বাকি 1.5 লাখ মই ফাইনান্স কৰাই ওকে এল্ট্ৰ প্ৰাইজত আপোনাকে এখনো আপোনাকে ইকোস্পোৰ্ট পাই যাব ফুল ভিডিঅটো ওৱাচ কৰক গম পাই যাব নেক্সট আমাক এখন ক'ব আৰ্টিকাখন বুক হৈছে নেক্সট আমাক ক'ব ইকো 2020 গাড়ী হয় এখন আপোনাৰ আহি যাব আপোনাৰ 4,45,000 হয় এখন আপোনাৰ আন্ডাৰ 50,000 ৰ ভিতৰত গাড়ীখন চলিছে আন্ডাৰ 50,000 নন এক্সিডেন্টাল নন মেটামেটিক গ্যাৰান্টি পাই যাব এখন আপোনাৰ ইঞ্জিন বডি কমপ্লিট সব সিল আছে 1.5 লাখ বা 2 লাখ দিয়ক গাড়ী ফাইনান্স কৰাই দিম 1.5 পৰা 2 লাখ গাড়ী ফাইনান্স হৈ যাব ওকে ঠিক আছে নেক্সট এখন ক'ব ব্ৰেজাখন অলপ আগতে বুক হৈছে যেহেতু আপুনি দেখা পাইছে ওকে এখন গাড়ী আপোনাকে 1.5 পৰা 2 লাখ টকা দি এখন ইকো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ আৰু যদি আপোনাকে মুন মটত কম দামী গাড়ী যদি বিচাৰিছে আপোনাকে কাস্টমাৰ আছে আপোনাৰ 1 লাখ 1.5 লাখ 2 লাখ 3 লাখৰ ভিতৰত গাড়ী আছে তো আমাৰ এফালে যেনেকৈ আপোনাৰ নিছানৰ মাইক্ৰ এখন আছে আন্ডাৰ 2 লাখ ৱেগনাৰ আছে সুইফট ডিজায়াৰ অল লুকছৰ আছে
আপোনাৰ 1.5 লাখৰ বাজাৰত বিট আছে, হা সুইফট অল লুক্স আছে, হা আপোনাৰ ফৰ্ড ফিয়েষ্টা ডিজেল আছে, ওকে আকৌ ফৰ্ড ফিয়েষ্টা পেট্ৰল আছে, হা ৰেনল্ড কুইড হ'ব, চেভলেছ স্পাৰ্ক হ'ব, হা। এনেকে কম বাজাৰৰ কিছুমান গাড়ী আছে। হা আপোনালোকে মোক ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব, হা। যোগাযোগ কৰিলে কাষ্টমাৰে কম বাজাৰৰ গাড়ী ল'ব পাৰিব। হা বাকী গাড়ীকেইটা আপোনাৰ ৱৰ্কআউট এটা দি দিয়ক। হা এইকেইটা গাড়ী আমাৰ ইয়াত এভেইলেবল আছে, যিহেতু মই আপোনাৰ ভিডিঅ'টো অলৰেডি বহুতকেইটা গাড়ী কভাৰ কৰিছো। হা তো এইকেইটা গাড়ী মই এটা ওপৰে আপোনাৰ ৱৰ্কআউট দি দিছো। হা আণ্ডাৰ 3 লাখত কেছতে ল'ব পাৰিব, বা কিছুমান গাড়ী ফাইনেন্সো হৈ যাব। হা আপুনি মোৰ লগত কণ্টেক্ট নম্বৰ যোগাযোগ কৰিলে গোটেইকেইটা গাড়ী মই পাৰ্টিকুলাৰ গাড়ীত মই ডিটেইলছটো দি দিব পাৰিম। ডিটেইলছ দিব পাৰিব ন? হয় হয়। ঠিক আছে। তাৰপিছত আমাক নেক্সট এখন গাড়ী ক'ব, চুইফ্ট এখন ক'ব। এখনো আপোনাৰ আণ্ডাৰ 2 লাখত আহিব, 190 মানত আহি যাব। হা অল পেপাৰ্ছ আপডেট কৰি দিম আমি। ওকে তো এনেকে বহুত কেইটামান গাড়ী আছে, যিহেতু মই ভিডিঅ'ত কভাৰ কৰিব পৰা নাই। হা আৰু কিছুমান গাড়ী আমাৰ ৱৰ্কশ্বপতো আছে, যিহেতু আমি গাড়ীখন ছাৰ্ভিচিং কৰাই দিওঁ। হা কিছুমান গাড়ী ডিটেইলিঙতো আছে। হা তো আপোনালোকে যিকোনো গাড়ীয়ে লাগে ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰত যোগাযোগ কৰি ল'লে অল এভৰিথিং গাড়ী পাই যাব। হা কিছুমান গাড়ী মোৰ ইয়াত ভিডিঅ'ত নাথাকিব পাৰে, কিন্তু অলৰেডি আমাৰ ষ্টকত আছে। হা তো তেনেকে আপোনাৰ বহুত গাড়ী আছে, আপুনি নাম্বাৰত যোগাযোগ কৰি ল'ব পাৰিব। হা কিছুমান এখনো যেনেকে আপোনাৰ 1 লাখ টকা ডাউন পেমেণ্টত ওলাই যাব। কিমান আছে দাম? এখন আপোনাৰ 230 আহিব, 2017 লাষ্টৰ ফালৰ গাড়ী হয়। ওকে তো নাম্বাৰত যোগাযোগ কৰি ল'ব, অল এভৰিথিং গাড়ী পাই যাব, এভেইলেবল পাই যাব। এখন ৰেডি কৰা আপোনাৰ 2 লাখ টকা দাম আছে না? 2,30,000 টকা আছে। 1 লাখ টকা down দিয়ে payment মই ওলাই ওকে দিম। 1 লাখ টকা দি আপোনাকে এখন ডেটছন ৰেডি কৰি ঘৰত লৈ যাব পাৰে, ইনক্লুডিং অল পেপাৰ্ছ। নেক্সট এখন টিগৰখন ক'ব। টিগৰ এখন আপোনাৰ 2017 লাষ্টৰ ফালৰ গাড়ী হয়, এক্সেক্ট টপ মডেলটো হয়। হা এখন আপোনাৰ 390 মই এৰি দিম, হা 1 পৰা 1.5 লাখ টকা দিয়ক, ফাইনেন্স মই কৰাই দিম। ঠিক আছে। এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে, স্ক্ৰীণ নাম্বাৰ আছে, আপোনাক কণ্টেক্ট কৰি ল'ব। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। আৰু মুন মটৰৰ পৰা গাড়ী ল'লে আপোনাকে নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং এটা শুদ্ধ গাড়ী পাব। এক্সচেঞ্জ ৰিফাইনেন্সটো সকলোতে হৈ যায়। যদি প্ৰফাইল ভাল আছে আপোনালোকে অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব। আৰু যদি নগাঁও আণ্ডাৰ 10 কিলোমিটাৰ হয়, তেন্তে আপোনাৰ ছেম ডে ডেলিভাৰী আপোনাকে ইয়াৰ পৰা প্ৰভাইড কৰি দিয়া হ'ব। আৰু গাড়ীৰ দাম আগৰ দাম আৰু এতিয়াৰ ভিডিঅ' আপোনাকে মিলাই চাব, বহুত কম কৰা আছে। আৰু যিটো প্ৰাইচ কৈছে আস্কিং প্ৰাইচ, তাৰ পৰাও কমাই দিব। আপোনালোকে আহক, গাড়ী ল'ব নালাগে, এবাৰ টেষ্ট ড্ৰাইভ কৰক, ভেৰিফাই কৰক, গম পাই যাব যে মুন মটৰত কেনেকৈ ধৰণৰ গাড়ী ৰাখে। এইখিনিয়ে ক'বলৈ আছে। নতুন ষ্টক আহিলে আকৌ আহিম, যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজি নতুন ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।